ফ্ৰী বৰ্তমান ভিডিঅ' আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে কালি দিয়া চুপাৰলেভেলৰ মতে আজি আপোনালোকে কিমান কি প্ৰফিট কৰিলে তলত কমেণ্ট কৰি জনাব যদি প্ৰফিট কৰিছে জনাব যদি লছ কৰিছে জনাব ভাল লাগে আপোনালোক কমেণ্ট মই নিজে পাৰ্চনেলি পঢ়োঁ ঠিক আছে এতিয়া চোন আমাৰ লেভেল একজেক্টলি পইণ্ট টু পইণ্ট কি ধুনীয়া কাম কৰিছে আৰু মোৰ এইটো বহুত ভাল লাগিছে আমাৰ বহুতো ষ্টুডেণ্টে যিখিনি পাছ আউট হৈ গ'ল জানুৱাৰী বেচ অক্টোবৰ বেচ কেতিয়াবা লেভেল বনাই দি পঠিয়ায় তেখেতলোকৰ লেভেলো এনেকৈ পইণ্ট টু পইণ্ট কাম কৰে যোনখিনি মোৰ পৰা শিকি গৈছে মানে দিছ ৰিয়েলি ফিলছ গুড ছেটিছফাইড মানে তেখেতলোকক পঢ়ায় যেতিয়া তেখেতলোকে পাৰিছে আজি দুই এজন ষ্টুডেণ্টে ফোন কৰিছে ভাল উপাৰ্জন চলি আছে মান্থলি 20,000 15,000 টকা এটা আহি আছে ভাল ফিলছ গুড বহুত ভাল লাগে ঠিক আছে এতিয়া আহক আমি চাওক আজি কি ধৰণে এনালাইচিছত আমি ট্ৰেড ল'ব লাগিছিল আৰু মই নিজে পাৰ্চনেলি ক'ত ট্ৰেড লৈছোঁ প্ৰথমতে এইটো এটা ওপৰত খোল খাই এটা বহুত ডাঙৰ বিয়াৰিছ কেণ্ডেল বহুত ডাঙৰ বিয়াৰিছ কেণ্ডেল এপাত যেতিয়া তললৈ পৰি আহি মই অবজাৰ্ভ কৰিছোঁ কাৰণ ইয়াত মোৰ লেভেল পাতো আছে এই লেভেল পাতৰ পৰা যাহাই ইয়াত বুলিছ এংগালফিং দেখুৱালে একদম ব্ৰেক হ'বলৈ চেষ্টা কৰিও আকৌ ওপৰত যেতিয়া ক্লজিং দিলে এই ৰঙা কেণ্ডেলডালৰ 50% ওপৰত যেতিয়া গ্ৰীণ কেণ্ডেল পাতে ক্লজিং দিলে তেতিয়া আমি বুলিছ এংগালফিং বুলি কওঁ ক্লজিং দিলে ইয়াত ট্ৰেডটা পেন আপ কৰিলোঁ এতিয়া ইয়াত হ'ব ষ্টপ লছ 20.22 পইণ্টৰ ষ্টপ লছটো প্ৰথম টাৰ্গেটটো আমাৰ হ'ব এইটো ঠিক ডাইৰেক্ট গৈ ইয়াত এবাৰ টাচ কৰি আহিলে মই ৰখি আছোঁ কিজানি ব্ৰেক কৰি যায় আৰু ডে হাইটো আছে মৰ্ণিঙৰ অ'পেনিং পজিশ্যন আৰু ডে হাই ঠিক আছে সেই সময়লৈকে এইটো আছিল ৰখি আছোঁ কিজানি যায় আৰু যেতিয়া যাব নোৱাৰি তললৈ ক্লজিং দিলে মই মোৰ কোৱান্টিটিখিনি মই উলিয়াই দিলোঁ তাৰপিছত মই প্লেন আপ কৰিলোঁ ডাউন ছাইডৰ ট্ৰেড এটালৈ আৰু যিহেতু ডে হাই ব্ৰেক কৰিব নোৱাৰিলে অল টাইম হাইট ব্ৰেক কৰিব নোৱাৰিলে আৰু মোৰো ইয়াত একজেক্টলি পইণ্টৰ লেভেল পাত আছে তেতিয়া মই ইয়াত তলফালে ট্ৰেড ল'লোঁ এইটো আমাৰ ইয়াত ইভিনিং ষ্টাৰ এটা বনিছে ইয়াত মই তলফালে ট্ৰেড ল'লোঁ বা বিয়াৰিছ ষ্ট্ৰাকচাৰ এটা বনিছে পেটাৰ্ণ এটা বনিছে ঠিক আছে মই ইয়াত তলফালে ইয়াত ট্ৰেড ল'লোঁ ইয়াৰ ওপৰত 20 পইণ্টৰ ষ্টপ লছ হয় মোৰ প্ৰথম টাৰ্গেটটো আছিলে এইটো আৰু মই কওঁ সদায় মোৰ টাৰ্গেটটো যদি লেভেল পাতত ক্লজিং দিয়ে বা লেভেল পাতত তলত যদি ক্লজিং দিয়ে মই কণ্টিনিউ নেক্সট পাতলৈ ৰখিম ইয়াৰ লেভেল পাতৰ তলত ক্লজিং দিছে মই ইয়ালৈকে ৰখিছোঁ এই পাতো লেভেলৰ তলত ক্লজিং দিলে মই ইয়ালৈকে ৰখিছোঁ এই পাতো লেভেলৰ তলত ক্লজিং দিলে ইয়ালৈকে ৰখিছোঁ এই পাতে আপোনাৰ কি দেখুৱালে আপুনি ইয়াত যদি চাব পাৰে আৰু সময়ো গৈছিলে ইয়াত যাব নোৱাৰিলে আৰু লগালগ এপাত উভতি বুলিছ পেটাৰ্ণ দেখুৱাইছে বুজি পাইছে মই ইয়াত পেটাৰ্ণ তেতিয়াই গম পায় এতিয়া মোক ক'ব পাৰে ছাৰ আপুনি এডোখৰত কিয় ল'লে কাৰণ অলৰেডি গ'ল ন অলৰেডি গ'ল এতিয়া ইয়াত মই কিয় ইয়াত মই কেতিয়া কথা যদি ইয়াৰ হাইটো ব্ৰেক কৰে যেতিয়া ট্ৰেণ্ডটো সলনি হৈ যাব তেতিয়া মই মোৰ যিখন প্ৰফিট পালোঁ সেইখন লৈ যাম বিকজ বস্তুটো চাওক এডোখৰৰ পৰা মোৰ ইয়াত যথেষ্ট প্ৰফিট দিলে চ' তাৰ সেই প্ৰফিটৰে মোৰ নিজৰ কেপিটেলো নহয় প্ৰফিটৰ অলপ পইচা মই ইয়াত নিজ ল'ব পাৰোঁ আৰু ইয়াত মোৰ এনেকুৱা কেণ্ডেল বনোৱা নাই পূৰা কমপ্লিট ৰিভাৰ্চেল উভতি গুচি যাবগৈ মাৰ্কেটখন এতিয়া ৰিজেকশ্যন টাইপ কেণ্ডেল বনাইছে বুজি পাইছোঁ তো এইপাত কেনেকুৱা কেণ্ডেল যাওঁগৈ আৰু একেবাৰে এই কেণ্ডেলটো হাইটোৰ ক্লজিংটো ওপৰত অ'পেনিংটো ওপৰত ক্লজ দিছে এই ৰঙা কেণ্ডেলৰ যোনটো অ'পেন তাৰ ওপৰত ডাইৰেক্ট ক্লজ দিছেগৈ আৰু একদম লেভেলৰ পৰা ঠিক চ' এইডোখৰত মই ইয়াডোখৰত এই পৰ্চনটোত মই এক্সিট ল'লোঁ ঠিক আছে চ' এই দুটাই আছিলে আমাৰ ভেলিড ট্ৰেড এইকেইটাতে ট্ৰেড কৰিম নিজে পাৰ্চনেলিও আৰু এই ভেলিটো ইয়াত আমি খাবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াত আমি কোৱান্টিটি ৱাইজ আমি বুকিং কৰি গৈছোঁ এইডোখৰত 50% তাৰ তলত আমি আৰু নেক্সট 30% সেইধৰণে আমি কৰি গৈছোঁ ঠিক এতিয়া কাইলৈ কিনে ট্ৰেড কৰিব লাগিব আমি সেই বস্তুখিনি চাওঁ ইয়াত আপোনালোকৰ ইয়াত লেভেল কিছুমান শ্বেয়াৰ কৰি দিছোঁ কাইলৈ ট্ৰেড কৰিবলৈ আৰু কাইলৈ আমি ট্ৰেড নকৰিবলগীয়া জেগাও আপোনালোকক কৈ দিওঁ কাইলৈ নকৰিবলগীয়া জেগা হৈ গ'ল এইটো 22,705 পৰা 22,760 ট্ৰেড নকৰিব হয়তো ছাইডৱেজ দেখা পাব পাৰে ভাল ট্ৰেড ক'ত পাম 22,760 যদি ব্ৰেক কৰে 200-150 পইণ্টৰ হয়তো মোমেণ্টাম এটা দেখিব পাৰোঁ পিছবেলা নাইবা যদি 22,581 যদি ব্ৰেক হয় বহুত বেছি শ্বাৰ্প চেলিং দেখা পাম মাৰ্কেটত আৰু চেলিং কোনডোখৰকৈ হ'ব একজেক্ট লেভেললৈকে আমাৰ ইয়াত চেলিং হ'ব 22,581 ব্ৰেক হ'লে 22,526 তাৰপিছত 22,471 ক্লিয়াৰ চ' এইখিনি একজেক্টলি লেভেল টু লেভেল আমি
ট্ৰেড কৰিম বাকী আই এম নট এ ফাইনেন্সিয়েল এডভাইজাৰ বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ অনলি ফৰ এডুকেশ্যন আৰু লাৰ্ণিং পাৰ্পজৰ কাৰণে আপোনালোকৰ লগত মোৰ লেভেলছখিনি শ্বেয়াৰ কৰিলোঁ আৰু মোৰ প্ৰাইজ এক্সৰ যোনটো এনালিচিছ সেই বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং